নমস্কাৰ থানলাইভ 24x7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি চিলাপথাৰ টাউন গাৰ্লছ হাইস্কুলৰ শিক্ষয়িত্ৰী শ্ৰী লিলিমাই মৰাণক বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায় সম্বৰ্ধনাত চিলাপথাৰ টাউন গাৰ্লছ হাইস্কুলৰ পৰিচালনা ও উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত প্ৰবীণ গগৈদেৱে সভাপতিত্ব কৰে। সভাত লিলিমাই মৰাণ, ৰঞ্জিত কছাৰী, জয়ন্ত বুঞা, কনক দত্ত, দীপাৱতী পেগু, লুকু ৰাজবংশী, অংকুৰ গগৈ, প্ৰণামী হাজৰিকা, কস্তৱ বুঞা, গোলোক গগৈ, অজিত চাৰ আৰু ৰাজু দুবে উপস্থিত থাকে। সভাত সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ধন্যবাদ। Bukan ada ulang nani. আজি তাৰিখত তেখেতে অৱসৰ গ্ৰহণ কৰিছে বা কৰিব, আৰু আমিও তেখেতক আজিৰ দিনটোতেই আমি বিদায় সম্বৰ্ধনা জনাবৰ বাবে আমি আজি এই সভাখন অনুষ্ঠিত কৰিছোঁ। সভাখনৰ মূল উদ্দেশ্য ইমানেই। অতি হৈছে, গতিকে আমি সুস্বাস্থ্য আৰু আমাৰ মন মগজু ঠিকে ৰাখিবলৈ হ'লে প্ৰাকৃতিক দ্ৰব্য, আজিকালি আৰু এটা কথা হৈছে, ছাত্ৰ ছাত্ৰীসকলে কি কোৱা, তোমালোকে শাক পাচলি একদম খাবলৈ মন নাই, আলুটো খায়, কণী লাগে ভাত খাবলৈ, সেউজীয়া শাক সমূলি নাখায়, কোনোবাটো গোন্ধ পায়, কোনোবাটো তিতা পায়, কোনোবাটো একো স্বাদ নাপায়, কিন্তু আটাইতকৈ গুণৱান বস্তুটো হ'ল সেউজীয়া শাক পাচলি। তোমালোকৰ মন মগজু ভাল হ'ব, স্বাস্থ্য ভাল হ'ব, লেখা পঢ়াত মন বহিব আৰু বেমাৰ আজাৰ নহ'ব। সেউজীয়া শাক পাচলি খুব খাবা, ফল মূল খাবা, এইখিনিকে আহ্বান জনালোঁ। আমনি পাইছা নেকি? কেইবাৰে তলমূৰে কৰিলে সকলোখিনি দৰকাৰী কথাই ক'লোঁ, নিজৰ কাৰণে ভাল হ'ব। আৰু শেষত আকৌ আহ্বান জনাইছোঁ, প্ৰত্যেকেই